হেল্ল' গাইজ, আজি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই শিক্ষা বিভাগলৈ কেইবাটা বহুত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে আৰু তেখেতে কি ডাঙৰ ঘোষণা কৰিলে আপোনালোকে পোনপ্ৰথমৰ পৰা লাষ্টপতি চাওক। অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই শিক্ষা বিভাগ লৈ কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে। কাছাৰ জিলাত মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনৰ প্ৰশ্নকাকত ফাদিল হৈছে বুলি বাতৰি প্ৰকাশ হৈছে। পুলিচে ইতিমধ্যে তদন্ত কৰিছে আৰু তদন্ত কৰি জনাইছে এই বাতৰিটো সম্পূৰ্ণৰূপে ভুৱা। কাছাৰ জিলাৰ বাছকান্দিৰ কোনো এখন বিদ্যালয়ত প্ৰশ্নকাকত লিক হোৱা নাই। এজন শিক্ষকৰ ফটো দি পেলাই কোৱা হৈছে যে এই শিক্ষকজনে লিক কৰিছে বুলি পেলাই, আৰু গোটেই বিষয়টো এতিয়া পুলিচ প্ৰশাসনে তদন্ত কৰি আছে। সেই বিদ্যালয়খনত যিমান ছাত্ৰ ছাত্ৰী আছিল, পৰীক্ষা শেষ হোৱাৰ পাছত গেটত পুলিচে তেওঁলোকৰ চেক কৰে, ফ্ৰেস্কিং কৰে, কাৰো হাতত কোনো মোবাইল ফোন পোৱা নাই। প্ৰশ্নকাকত লিক হোৱা এই বাতৰিটো হোৱা, আৰু এনে বাতৰিৰ পৰা সচেতন ৰাইজক মই সতৰ্ক হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। একাংশ লোকে উদ্দেশ্য প্ৰণোদিতভাৱে তেওঁলোকে ছ'চিয়েল মিডিয়াত সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰাৰ কাৰণে ফেক বাতৰি ভাইৰেল কৰাৰ এটা অপচেষ্টা কৰি আছে। পুলিচে তেওঁলোকৰ ভিতৰত বিধিসন্মতভাৱে আইনসন্মতভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই পুলিচক জনাইছোঁ। একাংশ সংবাদ মাধ্যমত কাছাৰ জিলাত মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনৰ প্ৰশ্নকাকত ফাদিল হৈছে বুলি বাতৰি প্ৰকাশ হৈছে। পুলিচে ইতিমধ্যে তদন্ত কৰিছে আৰু তদন্ত কৰি জনাইছে এই বাতৰিটো সম্পূৰ্ণৰূপে ভুৱা।